প্লাছ এ নাইবা এল বুলিও ধৰিব পাৰে এ হ'ব আৰু এনেকুৱা কৰিলে আমাৰ এটা ইকুৱেশ্যন পাম আমি ইকুৱেল টু এক্স প্লাছ এ ডিভাইডেড বাই এছ এনেকুৱা এটা ইকুৱেশ্যন পাম আৰু এই ইকুৱেশ্যনটো সকলোকে মোৰ চেনেললৈ ৱেলকাম জনালোঁ আজি আমি পঢ়িম টাইম স্পীড ডিষ্টেঞ্চ আৰু চাৰ্কুলাৰ মোশ্যন ফাৰ্ষ্ট আমি এই টপিকটোৰ বেছিক কনচেপ্টখিনি শিকি ল'ম আৰু PYQৰ থ্ৰুৰে আমি কি কৰিম এই বেছিক কনচেপ্টবোৰ এপ্লাই কৰিম যিবোৰে আমাক স্পেচিয়েলি UPSC APSC আৰু যিমানবোৰ কম্পিটিটিভ এক্সাম আছে সেইবিলাকত হেল্প কৰিব গতিকে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সকলোৱে জানো যে টাইম স্পীড আৰু ডিষ্টেঞ্চৰ এটা ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো হ'ল টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড এইটো হ'ল ৰিলেশ্যন এতিয়া আমি কেছ 1 কনচিডাৰ কৰিম যে কুৱেশ্যনত আমাক দিয়া আছে ঘূৰণীয়া এখন ফিল্ড আছে এই ফিল্ডখনত এই পইণ্টটোত দুজন মানুহ আছে এ আৰু বি দুজন মানুহ আছে আৰু এৰ স্পীড কিমান আছিলে 4 কিলোমিটাৰ পাৰ আৱাৰ বা 4 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে মিটাৰ পাৰ ছেকেণ্ড আৰু বি মানুহজনৰ স্পীড 2 মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে এতিয়া এই দুজন ব্যক্তিয়ে কি কৰিব দৌৰিব এতিয়া আমাক ক'লে যে ৰিলেটিভ ভেল'চিটিটো কি হ'ব যদি আমি ৰিলেটিভ ভেল'চিটি উলিয়াব যাওঁ ফাৰ্ষ্ট কি কৰিব লাগিব এই চাৰ্কুলাৰ মোশ্যনৰ ক্ষেত্ৰত যদি ডাইৰেকশ্যনটো ছেম হ'লে আমি এটাক কি কৰিম ষ্টেণ্ড বাই কৰিম মানে এটাক ৰেষ্ট দি দিম ধৰা হ'ল বিক আমি কি কৰি দিলোঁ ৰেষ্ট পজিশ্যনত দি দিলোঁ তেতিয়া আমাৰ যিটো ৰিলেটিভ ভেল'চিটি হ'ব তেতিয়া কি হ'ব যিটো এয়াৰ ভেল'চিটি আছিলে এয়াৰ ভেল'চিটি কিমান 4 মিটাৰ পাৰ ছেকেণ্ড তেতিয়া এই ভেল'চিটিটো যিটো আমি ৰেষ্ট কৰিলোঁ বিৰ ভেল'চিটি এইটো কি হ'ব অলৱেজ মাইনাছ হ'ব -2 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে কেছ 1ত ক'লে যে এখন ফিল্ড আছিলে এই ফিল্ডখনত দুজন মানুহে দৌৰিব আৰু আমাক এ মানুহজন আৰু বি মানুহজনৰ স্পীড দিয়া আছে আমাক সুধিলে ৰিলেটিভ ভেল'চিটি কি হ'ব যদি এৰ ৰিলেটিভ ভেল'চিটিটো আমি কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব যিটো বি আছে এইটোক আমি কি কৰিম ষ্টেণ্ড বাই কৰিম আৰু ষ্টেণ্ড বাই কৰাৰ পাছত এৰ যিটো ভেল'চিটি আছে 4 মিটাৰ পাৰ ছেকেণ্ড সেই 4 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা বিৰ ভেল'চিটি 2 মিটাৰ পাৰ ছেকেণ্ড আমি কি কৰিম মাইনাছ কৰিম অলৱেজ আৰু নেক্সট ফিল্ড ছেম আছে পইণ্টটো ঠিকে আছে ষ্টাৰ্টিং পইণ্ট এ আৰু বি এজন এনেকৈ দৌৰিলে আৰু এজন এনেকৈ দৌৰিলে মানে অপজিট ডাইৰেকশ্যনত দৌৰিলে তেতিয়া আমি কি কৰিম বিটো ষ্টেণ্ড বাই কৰি দিম ৰেষ্ট কৰি দিম আৰু এটো কি কৰিম কনচিডাৰ কৰিম এৰ কিমান আছিলে 4 মিটাৰ পাৰ ছেকেণ্ড আছিলে স্পীড আৰু বিৰ স্পীড কিমান আছিলে 2 মিটাৰ পাৰ ছেকেণ্ড আছিলে এই স্পীডটো আমি কি কৰিম এড কৰিম 2 মিটাৰ পাৰ ছেকেণ্ড মানে ৰিলেটিভ ভেল'চিটিৰ ক্ষেত্ৰত যদি ডাইৰেকশ্যন ছেম হয় তেতিয়া অলৱেজ মাইনাছ হ'ব আৰু যদি অপজিট ডাইৰেকশ্যনত হয় তেতিয়া অলৱেজ প্লাছ হ'ব এতিয়া আমি কেছ 1ৰ পৰা কি শিকিলোঁ যে আমি সকলোৱে জানো টাইম স্পীড আৰু ডিষ্টেঞ্চৰ ৰিলেশ্যন এইটো টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড এতিয়া আমি কেছ 1ৰ পৰা এইটো শিকিলোঁ যে চাৰ্কুলাৰ মোশ্যনৰ ক্ষেত্ৰত টাইমক লৈ কোনো ধৰণৰ প্ৰব্লেম নাই ডিষ্টেঞ্চক লৈ কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু প্ৰব্লেমটো হৈছে স্পীড কেছ 1ত যিটো আমি কনচেপ্ট শিকিলোঁ সেই কনচেপ্টটো এই চাৰ্কুলাৰ মোশ্যনত আমি এপ্লাই কৰিম আৰু চাৰ্কুলাৰ মোশ্যন ৰিলেটেড যিমানবোৰ PYQ আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে স্পেচিয়েলি UPSCৰ সেইবোৰ আমি কি কৰিম সলভ কৰিম এতিয়া আমি কেছ 2টো শিকোঁ
এতিয়া আমি কেছ 2 শিকিম ট্ৰেইন ৰিলেটেড কুৱেশ্যন আমি কেনেদৰে সলভ কৰিম ধৰা হ'ল এখন ট্ৰেইন গৈ আছে আৰু এখন ব্ৰিজ পাৰ হ'ল সৰু ব্ৰিজ এখন পাৰ হ'ল আৰু আমাক কুৱেশ্যনত সুধিলে যে ট্ৰেইনখনৰ স্পীড উলিওৱা বা ট্ৰেইনখনৰ ডিষ্টেঞ্চ উলিওৱা বা ট্ৰেইনখনৰ স্পীড দিয়া আছে ডিষ্টেঞ্চ দিয়া আছে আমাক টাইম উলিয়াব দিলে আমি কেনেকৈ উলিয়াম গতিকে কেছটোত আমি এইটো শিকিম যে যিটো স্পীড আছে ট্ৰেইনৰ সদায় ছেমে থাকিব যিটো কুৱেশ্যনত দিয়া থাকে আমি তেনেধৰণে কৰিম আৰু যিটো টাইম দিয়া থাকিব টাইমটো আমি ছেমে ধৰিম কুৱেশ্যনত যি আছে সেইমতে সলভ কৰিম কিন্তু যিটো ডিষ্টেঞ্চ আছে এই ডিষ্টেঞ্চটো অকণমান লজিকেলি আমি সলভ কৰিব লাগিব এইটোতে আমাৰ খেলি মেলি লাগে কুৱেশ্যনবোৰত যে কুৱেশ্যনখনৰ স্পীড দিয়া আছে টাইম দিয়া আছে আমাক কি উলিয়াব লাগে ডিষ্টেঞ্চ উলিয়াব লাগে এই ডিষ্টেঞ্চটো অলৱেজ কি হ'ব ট্ৰেইনখনৰ যিটো লেংথ ট্ৰেইনখন যিমান দীঘল আৰু যিখন ব্ৰিজ আছে এই ব্ৰিজখনৰ যিটো লেংথ এই লেংথটো অলৱেজ কি হ'ব প্লাছ কৰি দিব লাগিব মানে টাইম ইকুৱেল টু কি আছিলে টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীডটো ঠিকে আছে টাইমটো ঠিকে আছে এই ডিষ্টেঞ্চটো কি হ'ব আমাৰ ট্ৰেইনৰ যিটো লেংথ সেই ট্ৰেইনৰ লেংথৰ লগত কি প্লাছ হ'ব ধৰ ব্ৰিজ এখন পাৰ হ'ল ব্ৰিজখনৰ লেংথ প্লাছ হ'ব বা এটা টানেল আছিলে সেই টানেলটো পাৰ হ'ল সেই টানেলৰ যিটো লেংথ আছিলে সেইটো কি হ'ব প্লাছ হ'ব ডিভাইডেড বাই কি হ'ব স্পীড গতিকে আমি যিকোনো ট্ৰেইনৰ কুৱেশ্যন সলভ কৰিলে এই ডিষ্টেঞ্চটো সদায় কি হ'ব ট্ৰেইনখনৰ যিটো লেংথ আছে সেইটো প্লাছ যিখন আমি ব্ৰিজ পাৰ হ'ম বা যিটো টানেল আমি পাৰ হ'ম সেই টানেলটো কি কৰিব লাগিব অলৱেজ প্লাছ কৰিব লাগিব গতিকে ট্ৰেইনৰ কুৱেশ্যনৰ ক্ষেত্ৰত এই ডিষ্টেঞ্চটোত অকণমান কনফিউজ হৈ যায় আৰু এইটোতে পাজত লগাই কুৱেশ্যনবোৰ কাটে গতিকে এই কনচেপ্টটো আমি শিকি ল'লোঁ যে ট্ৰেইনৰ কুৱেশ্যন সলভ কৰাৰ আগতে আমি কি কৰি ল'ম যিটো ডিষ্টেঞ্চ আছে এই ডিষ্টেঞ্চটো কেনেকৈ উলিয়াম যে ট্ৰেইনৰ যিটো লেংথ ট্ৰেইনখন যিমান দীঘল সেইটো আৰু যিখন ব্ৰিজ পাৰ হ'ল বা যিটো গুহা পাৰ হ'ল সেইটো কি হ'ব অলৱেজ প্লাছ হ'ব বা কিছুমান কুৱেশ্যনত প্লেটফৰ্মো দিব পাৰে এই প্লেটফৰ্মৰ যিটো লেংথ যিটো দৈৰ্ঘ্যতা সেইটো আমি কি কৰিম অলৱেজ প্লাছ কৰিম আৰু সেই এতিয়া আমি কেছ 2ৰ পৰা কি শিকিলোঁ যে ট্ৰেইন ৰিলেটেড যিকোনো কুৱেশ্যনৰ ক্ষেত্ৰত টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড টাইমৰ লগত কোনো ধৰণৰ অসুবিধা নাই স্পীডৰ লগত আমাৰ কোনো ধৰণৰ অসুবিধা নাই কিন্তু যিটো ডিষ্টেঞ্চ আছে এই ডিষ্টেঞ্চটো কি হ'ব ট্ৰেইনখনৰ যিটো লেংথ সেইটোৰ লগত যিখন ব্ৰিজ পাৰ হ'ল সেই ব্ৰিজখনৰ লেংথ নাইবা যিটো টানেল পাৰ হ'ল সেইটোৰ লেংথ নাইবা যিটো প্লেটফৰ্ম পাৰ হ'ল সেইটোৰ লেংথ কি হ'ব অলৱেজ আৰু কিছুমান কুৱেশ্যনত এনেকুৱা থাকিব যে এইখন ট্ৰেইন গৈ আছে ইয়াতে ব্ৰিজ এখন আছিলে ট্ৰেইনখনৰ লেংথ দিয়া থাকিব আমাক এক্স বা কিমান টাইম ল'লে ট্ৰেইনখনে সেইটো দিয়া থাকিব আৰু স্পীডো আমাক দিয়া থাকিব তেতিয়া আমাক ক'ব যে এই ব্ৰিজখনৰ লেংথটো উলিওৱা তেতিয়া আমি কি কৰিম আমি সকলোৱে জানো টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড এইটো ফৰ্মুলাই আমি এপ্লাই কৰিম আৰু এই ফৰ্মুলাটোত টাইমত লৈ কোনো ধৰণৰ প্ৰব্লেম নাই আৰু স্পীডক লৈ আমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু যিটো ডিষ্টেঞ্চ থাকিব এই ডিষ্টেঞ্চটোৰ ঠাইত আমি কি পাতিব লাগিব যিটো ট্ৰেইনৰ লেংথ আছে এইটো অলৰেডি আমাক দিয়া আছে এক্স আৰু যিটো ব্ৰিজখনৰ লেংথ আছে এই ব্ৰিজখনৰ লেংথটো আমি এল বুলি ধৰি ল'ব লাগিব বা যিকোনো ধৰিব পাৰে বা এ ধৰিব পাৰে কি ধৰিলে কি হ'ব এক্স প্লাছ এ নাইবা এল বুলিও ধৰিব পাৰে এ হ'ব আৰু এনেকুৱা কৰিলে আমাৰ এটা ইকুৱেশ্যন পাম আমি টি ইকুৱেল টু এক্স প্লাছ এ ডিভাইডেড বাই এছ এনেকুৱা এটা ইকুৱেশ্যন পাম আৰু এই ইকুৱেশ্যনটো সলভ কৰিলে আমি যেতিয়া আমি এৰ মানটো উলিয়াম তেতিয়া আমি কি পাম
তেতিয়া আমি এই ব্ৰিজখনৰ কি পাম লেংথটো পাম গতিকে কেছ 1 আমি এইটোৱে শিকিলোঁ এতিয়া আমি কেছ 3 শিকিম যে বোট ৰিলেটেড নাও ৰিলেটেড কুৱেশ্যনবোৰ আমি কেনেদৰে সলভ কৰিম ইয়াত এটাই পাজল আছে সেই পাজলটো যদি আপুনি বুজি পাইছে তেতিয়া আমি বোট ৰিলেটেড বা নাও ৰিলেটেড যিমানবোৰ কুৱেশ্যন আছে সব আপুনি সলভ কৰিব পাৰিব ধৰা হ'ল এইটো এটা ৰিভাৰ নদী পানী এইটো সাইডে বৈ আছে আৰু ইয়াত এখন নাও আছে নাওখনও কি কৰিলে এইটো সাইডে গতি কৰিলে আমাক ডিসটেন্স দিয়া আছে নদীখনৰ যেটো লেংথটো দিয়া আছে আমাক x বুলি দিয়া আছে ধৰা হ'ল আৰু নাওখনৰ স্পীড আমাক a বুলি দিয়া আছে আৰু নদীখনৰ যেটো পানীৰ ঢৌ বা পানীৰ ধাৰ পানীৰ স্পীড আমাক ধৰা হ'ল b বুলি দিয়া আছে এনেকুৱা ক্ষেত্ৰত কি হ'ব যে নাওৰ ডাইৰেকশনটো সেম আছে কাৰ লগত পানীৰ ফুটৰ লগত নাওৰ যেটো স্পীড আছে বা যেটো স্পীডৰ যেটো ডাইৰেকশন আছে এই ডাইৰেকশনটো কি আছে সেম আছে গতিকে এনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব আমি সকলো জানো টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড এই যেটো স্পীড আছে এই স্পীডটো কি হ'ব যেটো নাওৰ স্পীড আমি পালো a আৰু যেটো ৰিভাৰৰ যেটো আমি স্পীড পালো সেই স্পীডটো কি b কি হ'ব প্লাস হ'ব যেহেতু সেম ডাইৰেকশন ৰিভাৰৰ পানীৰ ডাইৰেকশন আৰু নাওখনৰ ডাইৰেকশন যদি সেম হয় তেতিয়া এই স্পীড দুটা কি হ'ব অলৱেজ প্লাস হ'ব আৰু আন ক্ষেত্ৰত চাব গলে এখন ৰিভাৰ ইয়াতে এখন নাও আছে নাওখন এই সাইডে গতি কৰিলে আৰু ৰিভাৰখনৰ পানী উল্টা সাইডে কি কৰি আছে ফ্লো হৈ আছে হ'ব নাওখনৰ স্পীড a বুলি ধৰিলো আৰু পানীৰ ফুটৰ স্পীড b বুলি কনসিডাৰ কৰিলো আৰু ইয়াৰে ৰিভাৰখনৰ লেংথ x বুলি কনসিডাৰ কৰিলো তেনে ক্ষেত্ৰত কি হ'ব টাইম ইকুৱেল টু ডিসটেন্স বাই স্পীড আৰু যেটো স্পীড থাকিব এই স্পীডটো কি হ'ব a মাইনাস b হ'ব মানে অপোজিট ডাইৰেকশনৰ ক্ষেত্ৰত অলৱেজ কি হ'ব মাইনাস হ'ব এতিয়া আমি কেছ 3 পৰা কি শিকিলো যে বোট ৰিলেটেড বা নাও ৰিলেটেড কুৱেশ্যনৰ ক্ষেত্ৰত t ইকুৱেল টু ডিসটেন্স বাই স্পীড টাইমক লৈ আমাৰ কোনো ধৰণৰ অসুবিধা নাই ডিসটেন্সত লৈ আমাৰ কোনো ধৰণৰ অসুবিধা নাই কিন্তু যেটো স্পীড আছে এই স্পীডটো কি হ'ব যে যদি পানীৰ ফ্লো আৰু নাওৰ ডাইৰেকশনটো যদি সেম হয় তেতিয়া কি হ'ব নাওৰ যেটো ভেলোচিটি সেই ভেলোচিটিটো ৰিভাৰৰ ভেলোচিটিৰ লগত ৰিভাৰৰ পানীৰ ভেলোচিটিৰ লগত কি হ'ব প্লাস হ'ব আৰু যদি ৰিভাৰৰ পানীৰ ভেলোচিটি অপোজিট ডাইৰেকশন আৰু নাওৰ যদি স্পীডৰ বা নাওখন অপোজিট ডাইৰেকশনত যায় তেতিয়া কি হ'ব ভেলোচিটি মাইনাস ভেলোচিটি মানে নাওৰ ভেলোচিটি আৰু পানীৰ ভেলোচিটি অলৱেজ মাইনাস হ'ব গতিকে এইটোৱে কনসেপ্ট আমাৰ ইউজ হ'ব যেবিলাক আমি PYQ কৰিম কেছ 4ত শিকিম যে কুৱেশ্যনত আমাক ভ্যালুবোৰ কিহত দিয়া আছে মিটাৰ পাৰ সেকেন্ডত দিয়া আছে কিন্তু আমি অপচনত পালো যে অপচনত আছে অকল কি কিলোমিটাৰ পাৰ আৱাৰ এতিয়া কুৱেশ্যনত আছে মিটাৰ পাৰ সেকেন্ডত আৰু এনসাৰৰ অপচনত আছে কিলোমিটাৰ পাৰ আৱাৰ এতিয়া মিটাৰ পাৰ সেকেন্ডৰ যেটো ভ্যালু আছে সেই ভ্যালুটো আমি কিলোমিটাৰ পাৰ আৱাৰলৈ কেনেকৈ কনভাৰ্ট কৰিম যে যেটো মিটাৰ পাৰ সেকেন্ডৰ ভ্যালু সেই ভ্যালুটোৰ লগত কি পূৰণ কৰি দিম 18/5 পূৰণ কৰি দিম মিটাৰ পাৰ সেকেন্ডৰ লগত যেতিয়া আমি 18/5 পূৰণ কৰি দিম তেতিয়া সেই মিটাৰ পাৰ সেকেন্ডটো গৈ কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ হ'ব
ঠিক তেনেদৰে কুৱেশ্যনত আমাক দিয়া আছে ভেলুবোৰ কিলোমিটাৰ পাৰ আৱাৰত আমাক ভেলুবোৰ দিয়া আছে, কিন্তু এনচাৰত আছে মিটাৰ পাৰ ছেকেণ্ড। এতিয়া কিলোমিটাৰ পাৰ আৱাৰ যিটো ভেলু আছে সেই ভেলুটো মিটাৰ পাৰ ছেকেণ্ডলৈ আমি কেনেকৈ কনভাৰ্ট কৰিম? কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিলে আমি কিহেৰে পূৰণ কৰি দিম? 5/18 আমি পূৰণ কৰি দিম। 5/18 যদি আমি কিলোমিটাৰ পাৰ আৱাৰক পূৰণ কৰি দিওঁ তেতিয়া আমি কি পাম? মিটাৰ পাৰ ছেকেণ্ডত পাম। আৰু যিবোৰ কুৱেশ্যন আমি ছল্ভ কৰিম এই কুৱেশ্যনবোৰত সকলোৱে যাতে লক্ষ্য কৰে যে কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ ছেকেণ্ডটো যাতে আমি কাৰেক্ট কৰি ল'ব পাৰোঁ বা এনচাৰটোত বিচৰা ধৰণে আমি ৰাখিব পাৰোঁ।